Hey everyone, welcome back. Hope you are having a great day so far. আহক মূল ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজিনো কি হয় ভিডিঅ'টোত দেখাওঁ আপোনালোকক। Then let's start the video without delay. Day to day যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰি লৈ পঢ়া টেবুলত বহি পানি এয়া মই কাৰেণ্ট এফেয়াৰ ক্লাছটো কৰি আছোঁ। আৰু কি হৈ আছে বাৰু পিছলৈ ক'ম বাৰু ক্লাছটোত কি হ'ল। আৰু আপোনালোকে গম পাইছেনে বাৰু APSC অলৰেডি কেণ্ডিডেট লিষ্ট ডিক্লেয়াৰ কৰি দিলে। আৰু বেছি সময় নাই আৰু কি বুলি কয় আৰু এবাৰ টোটেল কেণ্ডিডেট হৈছে 57,222 যদি মোৰ ভুল হোৱা নাই হ'ব লাগে এইটোৱে হ'ব লাগে মোৰ ভুল হোৱা নাই চাগে। আৰু আপোনালোকে ৰোল নাম্বাৰ চাইছে নেকি লিষ্টখনত কিন্তু মোৰ নামটো নাইয়ে আকৌ পিছত মই যেতিয়া ৰোল নাম্বাৰটো মাৰি চাইছোঁ তেতিয়াহে আহিছে নাম চাৰ্চ কৰিলে মোৰ নামেই নোলায়। যি কি নহওক দিন বেছি নাই পঢ়িবলৈ কিন্তু বহুত আছে এতিয়াও সময় নষ্ট কৰি লাভ নাই যিমান পাৰোঁ পঢ়িব লাগে আৰু ষ্ট্ৰেছ লৈ লাভ নাই বুলি বহুত পঢ়িবলৈ আছে বুলি আৰামত পঢ়িব লাগে ইমান প্ৰেছাৰ লৈ লাভ নাইতো স্বাস্থ্য বেয়া হৈ যাব নহয় আৰামত পঢ়িব লাগে আৰু তাৰপিছত এই ক্লাছটো কৰি থকাৰ মাজতে ব্ৰেকফাষ্ট কৰি লৈছোঁ তাৰপিছত ব্ৰেকফাষ্ট কৰাৰ পিছত আকৌ পুনৰ ক্লাছটো কণ্টিনিউ কৰিছোঁ। ব্ৰেকফাষ্টৰ বাউলটো হ'ল গোটেই ৰাতি ৰঙা বুট কাবুলী বুট গোটা মগু তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা ধুই পানি এয়া কাজু কিচমিচ কাঠবাদাম ড্ৰাই ফ্ৰুট দি পানি এনেকৈ খাইছোঁ আৰু তাৰপৰা আকৌ ক্লাছটো কণ্টিনিউ কৰিছোঁ। ক্লাছটো কণ্টিনিউ কৰি পানি কি হ'ল অকণমান কৈ দিছোঁ আপোনালোকক আহক আজি অকণমান কৈ দিওঁ মানে কি বুলি কয় ডি ভোটাৰ অসমৰ ডি ভোটাৰৰ ওপৰত অকণমান চাব এইটো আৰু কি বুলি কয় নিউজত এটা আছিলে ডি ভোটাৰ কি হয় কিমান কি এইবিলাক ডি ভোটাৰৰ সেইটো ধুনীয়াকৈ চাই ল'ব। তাৰপিছত ডি ভোটাৰটো বহুত দীঘলকৈ লিখি থোৱা আছে আৰু ইমান কৈ নাথাকোঁ আৰু মানে ডাউটফুল ভোটাৰ বুলি যে কয় যে তাৰপিছত থ্ৰী লেংগুৱেজ ফৰ্মুলাটো অকণমান চাবচোন থ্ৰী লেংগুৱেজ ফৰ্মুলাটো অলপ ভালকৈ চাবচোন একদম হেৰিতে স্বাধীনতাৰ পৰা চাব স্বাধীনতাৰ পৰা চালে মানে অকণমান ভাল হ'ব। তাৰপিছত আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত আমাৰ এইটো যিটো ডলফিনৰ এটা ছাৰ্ভে হৈছিলে গংগা ব্ৰহ্মপুত্ৰ আৰু ইণ্ডাছ বেচিনৰ ওপৰত নেকি আছিলে নেকি য়েছ গংগা ব্ৰহ্মপুত্ৰ আৰু ইণ্ডাছ ৰিভাৰ বেচিনৰ ওপৰত আছিলে কি বুলি কয় ডলফিন ছাৰ্ভে সেইটো অকণমান চাব বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত চাব ব্ৰহ্মপুত্ৰৰ ওপৰত মানে গোটেইকেইটাই চাব আৰু কি বুলি কয় আৰু আমাৰ অসম 4 নম্বৰ স্থানত আছে সেইটো চাব ডলফিন ছাৰ্ভেটো চাব। তাৰপিছত এইটো অসমৰ গ্ৰীণ ফেক্টৰীটো যিটো বেম্বো এইটো চাবচোন মানে এইটো বেম্বোটো চাবলৈ কেলৈ কৈছোঁ মানে এতিয়া অসম চৰকাৰে এইটো কি বুলি কয় অসম চৰকাৰৰ যেতিয়া যিবিলাক মানে বিল্ডিং চিল্ডিং বনাব মানে প্ৰজেক্টবিলাক বনাব ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব মানে তাত মানে বাঁহটো মেণ্ডেটৰী কৰা আছে কিমান পাৰ্চেণ্ট মেণ্ডেটৰী কৰা আছে সেইটো চাব 5% কৈ দিছোঁ দিয়ক 5% মেণ্ডেটৰী। তাৰপিছত আৰু আমাৰ অসম চাহৰ ওপৰত চাবচোন UK তাৰপিছত ইউলে মানে যিখিনি যায় মানে তাত অকণমান খেলি মেলি এটা হৈছে সেইটো অকণমান চাব। তাৰপিছত NGT ফেৰাল হৰ্চেছ এইটো যিটো NGT মানে হৈছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ এইটো যিটো ফেৰাল হৰ্চেছ এইটো কি বুলি কয় কেৱল আমাৰ অসমতেই পোৱা যায় এইটো তাকো ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ বিষয়ে অকণ ভালকৈ চাব। এইটো NGTটো হৈছে কলকাতাৰ পৰা এইটো হেৰি দিছে এইটো কি বুলি কয় পত্ৰ প্ৰেৰণ কৰিছে এইটো ৰিপৰ্ট দিবৰ কাৰণে এইটো অকণমান ভালকৈ চাব। তাৰপিছত আৰু অসমৰ অট'নমাছ কাউন্সিল কেইখনৰ বিষয়ে অকণমান ভালকৈ চাব মইতো আগতো এবাৰ কৈছোঁ নেকি অট'নমাছ কাউন্সিলৰ বিষয়ে চাবলৈ এইটো কাউন্সিলৰ বিষয়েও অকণমান চাব অট'নমাছ কাউন্সিল আছামৰ। তাৰপিছত আৰু বাকীকেইটা এইকেইটা নালাগে এইকেইটা ধুনীয়াকৈ চাব। তাৰপিছত এতিয়া ভাত পানী বনাই কৰি খাই মেলি তাৰপিছত বজাৰলৈ যাম প্ৰথমতে এতিয়া ভাত পানীকেইটা বনাই খাই লওঁ বলক সেইটো সামৰিলোঁ আৰু ইয়াতে। দালি চালাড বেঙেনা ফ্ৰাই আৰু এইটো হ'ল ভেন্দি ফ্ৰাই। ভাত পানী খাই কৰি অকণমান ৰেষ্ট কৰি সন্ধিয়ালৈ মানে 5মান বজাত বজাৰলৈ বুলি ওলাই গ'লোঁ। আহক বাৰু বজাৰৰ পৰা 2-এটা বস্তু লৈ আহোঁ চাওক আকৌ বজাৰখন অকণমান কি ওলাইছে ওলোৱাটো চবেই ওলাই বাৰু ইয়াত লেটা চেটাৰ পৰা আদি কৰি শামুক কেঁকুৰাৰ পৰা আদি কৰি খাই নাখায় শামুক কেঁকুৰা মই কেঁকুৰা খাই পাইছোঁ কিন্তু এইটো হেৰিটো শামুকটো খাই নাপোৱা শামুকটো খাবৰ মন যায় চকুৰ কাৰণে ভাল বোলে
মোৰ চকু কাম নাই নহয়, চকুৰ কাৰণেতো ট্ৰাই কৰিব লাগিব। খালি বনাব কৰিব নাজানো নহয়, ক'ৰবাত ট্ৰাইবেল মানুহৰ ঘৰলৈ যাব লাগিব আৰু কেতিয়া খাবলৈ পাম আৰু খোৱা বোৱা ক'ব লাগিব। তাত দাম পাচলিৰ দাম বাঢ়িছে নাই? ইয়াত কিন্তু দাম বাঢ়িছে দেই। আৰু এই আমাৰ উভতি অহা পথত আমাৰ গলিটোত কুকুৰ এই দুটাই নহয়, এই দুটা বাৰু সেই মানুহ পিছ আমাৰ কাষৰ মানুহ ঘৰৰ কি বুলি কয় বান্ধিয়ে থয়। এতিয়া মই অকণ মেলি দিছে, মানুহো আহি আছে আহি পিছফালে। তাৰপিছত কি বুলি কয় কুকুৰ ঢেৰ আছে গলিটোত, মানুহে লাখুটি লৈ অহা যোৱা কৰে। খুব ভুকে, মোক নধৰে বাৰু দেই, সিহঁতৰ চাগে কুকুৰৰ প্ৰতি ভাল ভাৱ নাই নেকি, সেইকাৰণে ইমান ভুকে চাগে। তাৰপিছত এয়া আহি কি আনিলোঁ বজাৰৰ পৰা আহি মাছ আনিলোঁ। মাছৰ ক্লিপটো খাৰা হৈ থাকিলে ইয়াত লগাই দিব নোৱাৰিলোঁ। মাছ আনিলোঁ, পালেং আনিলোঁ, ভেন্দি বেঙেনা কিবা কিবি আনিলোঁ এইবোৰ, আৰু দোকানত সোমাই চেম্পু টেম্পু আৰু কি কিনিছিলোঁ জানো। তাৰপিছত সেয়া এতিয়া মাছে পালেঙে বনামগৈ। তাৰপিছত এতিয়া বনোৱা দেখাম বাৰু, মাছ পালেং খাবলৈও সোৱাদ হৈছিলে। কেনেকৈ বনাইছিলোঁ অকণমান দেখাই দিম বাৰু ৰ'ব। বজাৰৰ পৰা আহি সন্ধিয়া গা পা ধুই কৰি অকণ ফেন বৰ তলত বহি পানি চাহ একাপ বনাই লৈছোঁ। বনাই পানি এখন ইউনিয়ন বুক পাব্লিকেশ্যনৰ যিখন শেখৰ ভট্টাচাৰ্য আছামিজ আৰ্ট এণ্ড কালচাৰ, সেইখন উলিয়াই লৈছোঁ MCQ প্ৰেক্টিছ কৰিবৰ কাৰণে। MCQ প্ৰেক্টিছ কৰিলোঁ, কি হ'ল মানে কেইবাটাও ভুল হৈছে, মানে 4-5টামান মই ভুল কৰিছোঁ, মানে পাৰাবিলাকে মানে ভুল কৰিছোঁ মানে। আৰু কিবা কেতিয়াবা অন্যমনস্ক হৈ থকা যায় ন, ঘপককৈ কিবা এটা মনলৈ চিন্তা আহি যায় যে। আমি আৰু একদম কল্পনাবিলাসীহে মানুহ, আমি মানুহটো হেৰিয়াত থাকোঁ, একদম মনটো গৈ ক'ৰবাত থাকেগৈ নহয় কেতিয়াবা গৈ পানি। তেনেকৈ 4টামান ভুল হ'ল। তাৰপিছত এয়া প্ৰেক্টিছ কৰিলোঁ, সেই এঘণ্টামান কৰিলোঁ আৰু। তাৰপিছত এঘণ্টামান প্ৰেক্টিছ কৰাৰ পিছত কি বুলি কয় আকৌ বজাৰৰ পৰা মাছ আনিছিলোঁ বুলি কৈছিলোঁ যে, মাছে পালেঙে বনাইছিলোঁ। সেয়া কেনেকৈ বনাইছোঁ অকণমান দেখাওঁ ব'লক। প্ৰথমতে মাছ ফ্ৰাই কৰি লৈছোঁ। মানে কি হ'ল, সিহঁতি মাছ বাছি দিয়ে, বেপাৰীকেইটাই বাছি দিলেও বাছি দিয়া নিদিয়া একেটাই, আকৌ ইয়াত বাছি বহি লাগে, মাথাটো নষ্ট হৈছে, ভালকৈ নাবাচে। তাৰপিছত ইয়াত আকৌ বাছি কৰি তাৰপিছতে নিমখ হালধি সানি পানি ফ্ৰাই কৰি লৈছোঁ। মানে মাছো বাছি চফা কৰি ল'লোঁ, আকৌ পালেঙো কাটি ল'লোঁ। তাৰপিছত আলু কাটি ল'লোঁ, বিলাহী আদা নহৰু জলকীয়া পিঁয়াজ চব কাটি কৰি আজৰি হৈ পানি প্ৰথমতে মাছটো ফ্ৰাই কৰিছোঁ। তাৰপিছত মাছটো ফ্ৰাই কৰি পানি উলিয়াই লৈছোঁ। তাকো এজনী মানে ফ্ৰাইকৈ খাম বুলি ৰাখিলোঁ দেই। তাৰপৰা কি হ'ল, মেকুৰী মনহে আৰু খুব ভাতৰ লগত খাবলৈ থবলৈ আছে, এই বনাই থাকোঁতে মাছডোখৰ খাই পেলালোঁ। এইজনী থৈ দিছিলোঁ মানে আৰু অকণ ফ্ৰাই কৰি পানি ভাতৰ লগত খাম বুলি। তাৰপৰা আকৌ সেই বনাই থাকোঁতে খাই পেলালোঁ। তাৰপিছত এইফালে আলু ফ্ৰাই কৰি লৈছোঁ অকণমান, একেখিনি তেলতে চব ফ্ৰাই কৰিছোঁ, মানে মাছ ভজা তেলতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ আৰু একেখিনি তেলতে, অৰ্থাৎ মানে মাছ ফ্ৰাই কৰা তেলখিনিতে আলুও ভাজি ল'লোঁ। তাৰপিছত আকৌ আলু ভজাৰ পিছত পিঁয়াজ জলকীয়া দি পানি সেই ভাজি ল'লোঁ অকণমান। তাৰপিছত আকৌ আদা নহৰু দি দিলোঁ। আদা নহৰু দিয়াৰ পিছত আৰু বিলাহী দি দিলোঁ। তাৰপিছত বিলাহী দিয়াৰ পিছত নিমখ হালধি দি পানি মানে অকণমান ঢাকন চাকন দিছোঁ আৰু মই মানে বিলাহী চিলাহীবোৰ গলিবৰ কাৰণে। তাৰপিছত আকৌ কি বুলি কয় এইটো, পালেং শাকখিনি দি দিছোঁ। পালেং শাকখিনি দি দিয়াৰ লগে লগে আকৌ ঢাকনখন দি দিছোঁ। ঢাকনখন দিয়াৰ লগে লগে এইখিনি পালেং শাকখিনি কমিয়ে যায়, লগালগ কমি যাব। তাৰপিছত সেই ভাজি খোৱা আলুখিনি 50% যি আছিলে, সেই আলুখিনি দি পানি অকণমান ভাজি ল'লোঁ। তাৰপিছত আকৌ পানী ঢালি দিব পাৰিব, আপোনালোকেতো গৰম পানী দিব পাৰিব যদি দিয়ে, তেতিয়া সোৱাদটো ভাল হৈ থাকে, মানে মেইনটেইন হৈ থাকে। মই ইয়াত একো গৰম পানী দিব আছে, ডাইৰেক্ট ঠাণ্ডা পানী ঢালি দিছোঁ। জুই বেছিকৈ দিছোঁ, উতলি আহিছে আৰু তাৰপিছত যেতিয়া উতল আহিব, উতল অহাৰ লগে লগে মাছখিনি দি পানি আৰু খাবলৈ টিপ টপ হৈছিলে। উতল অহাৰ লগে লগে সেয়া মাছখিনি দি দিলোঁ। মাছকেইজনী দিয়াৰ পিছত আৰু হেৰি ঢাকন মাৰি দিব। তাৰপিছত কম জুইত উতলিবলৈ দিব লাগে আৰু তাৰপিছত অকণ 5 মিনিট 7 মিনিটমান উতলিলে মানে হৈয়ে যায় আৰু তাৰপিছত দেখিবলৈ ভাল লাগিছে আকৌ হয় নাই, খাবলৈ টিপ টপ হৈছিলে। কিন্তু এয়া হৈছে আৰু দেখিছে নাই, জোল ডাঠ হৈ আহিছে। খোৱা ফালে উফ, পঢ়া ফালে ফুচ।
টিক টিক 1 টিক টিক 2 টিক টিক 3 এণ্ড একশ্যন কেনেকুৱা লাগিছে খাবলৈ সঁচাকৈ সোৱাদ আছিলে দেই আৰু বনাব জানিছোনে বাৰু কেনেকুৱা লাগিছে বনাব পাৰিছোনে নাই পোৱা চাবলৈ চাই কেনেকুৱা লাগিছে আৰু নেক্সট আৰু কি বুলি কয় তিলৰ লগত মাছ বনাম নেক্সট কোনোবা এটা ভিডিঅ' তাত আহিব সেইটো চাব খাবলৈ সঁচাকৈ ভাল আছিলে দেই আৰু এতিয়া মই খাই কৰি লওঁ তাৰপিছতে সেই টেঙাটো পিছ কাটি লৈছোঁ বাৰু তাৰপিছত আৰু এই পালেং শাকটো খাই থাকিব লাগে মানে চকুৰ কাৰণে ভাল আৰু পালেঙৰ যি দাম আৰু তাতে দৰৱ দিয়া এইবোৰ আনিবলৈ মনে নাছিলে তথাপিতো আনি খালোঁ আৰু উপায় নাইকিয়া কি বুলি কয় বাৰু বেলেগ এটা ভিডিঅ'ত লগ পাম তাৰপিছত আজি কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পঢ়া শুনাবিলাক কৰি আছে নাই সেই পঢ়া শুনা কিন্তু নেৰিব নহ'লে পঢ়া ফালে ফুচ খোৱা ফালে উফ হৈ থাকিলে বাৰু হ'ব বাৰু আহিছোঁ আজিলৈ